যোৰহাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন কাৰ্যমহৰী ওলাইছোঁ আৰু ইয়াৰ পিছত সন্মানীয় সভাপতি তথা অসম পূৰ্ব সন্থাৰ সন্মানীয় উপসভাপতি দ্বাৰা আয়োজিত এই দ্বিতীয় বৰ্ষৰ ছুপাৰ ডিভিজন লীগ, যি ছুপাৰ ডিভিজন লীগ শতবৰ্ষ গৰকা যোৰহাট জিলা ক্ৰীড়া সন্থাই 2025 চনৰ পৰা আৰম্ভ কৰিছে। ইয়াৰ আগতে আমাৰ এই ডিভিজন আৰু বি ডিভিজন উপক্ৰীড়া সন্থা ইত্যাদি আছিল, কিন্তু আমি সকলো টুৰ্ণামেণ্টক এটা সমদৃষ্টিৰে চাই এক সমতাপূৰ্ণ পৰিৱেশলৈ আনিবৰ বাবে 2025 চনৰ পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাই ব্যৱস্থা কৰিছে আৰু প্ৰায় 1.5-2 বছৰীয়া চিন্তা চৰ্চাৰ মূৰত 2025 চনত আমি প্ৰথম এই টুৰ্ণামেণ্টখন আৰম্ভ কৰিলোঁ, ছুপাৰ ডিভিজন লীগ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ, আৰু এইবাৰ দ্বিতীয় বৰ্ষ। খেলগৰাকী ক্ৰীড়া বিষয়ক আছিল, এটা বৰ্ষৰ পিছত আকৌ যোৰহাটলৈ ঘূৰি আহিছে আৰু আজি আমি যোৰহাট জিলা ক্ৰীড়া শ্ৰীযুত পবিত্ৰ উপস্থিত আছে। উদ্বোধন কৰাৰ দায়িত্ব লয়াকে ধৰি ক্ৰীড়া সন্থাৰ আপোনালোকে ইতিমধ্যে চি ডিভিজনখন সম্পূৰ্ণ কৰিছে আৰু এইখন দ্বিতীয় আমি ঐতিহ্যমণ্ডিত ATPSL টুৰ্ণামেণ্টখনো আমি অনুষ্ঠিত কৰিম আৰু সন্থাৰ সন্মানীয় উপসভাপতি, জ্যেষ্ঠ উপসভাপতি মণি চেতিয়া ডাঙৰীয়া আদি কৰি মোৰ কাষত বহি আছে আন এজন মোৰ বন্ধু, একাল ৰাষ্ট্ৰীয় বিষয়ববীয়াসকল। দিয়াৰ বাবে প্ৰথমেই মই সন্মানীয় সভাপতি শান্তনু পূজাৰী ডাঙৰীয়াক আন্তৰিক অন্তঃকৰণেৰে মই ধন্যবাদ জনাইছোঁ আৰু সুদীৰ্ঘকাল যোৰহাটৰ বাহিৰত থাকি বাবে থপিয়ন হৈ মেট্ৰিক দিলোঁ। ঠিক তাৰ পাছতেই ONGCত কোনোবাই মোক নিমন্ত্ৰণ দিয়ে, এতিয়া মই সময় পাইছোঁ শিৱসাগৰৰ পৰা নিজাকৈ যোৰহাটৰ লৈছোঁ আৰু সেই উলিয়াই মই নিশ্চয় যোৰহাটৰ আমাৰ নিজৰ জেগা ক্ৰীড়াৰ উন্নতিৰ বাবে কাম কৰিবলৈ। এই পৃথিৱী এক ক্ৰীড়াংগন, যৌৱন আজি জ্যোতিৰ্ময় এপৰীয়া কৰি জীৱনৰ জ্যোতি হয় কৰ্মময়। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাঙ্গণ। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাঙ্গণ। বিচ্ছিন্নতার নীতি নালাগে জন্ম সমন্বয়, বিচ্ছিন্নতার নীতি নেই ক্রীড়াবিদে নে জানে একতা দিনে একতার ধ্যানতে তন্ময়। এই পৃথিবী এক ক্রীড়াঙ্গন, ক্রীড়া হল শান্তির প্রাঙ্গণ। এই পৃথিবী এক ক্রীড়াঙ্গন, ক্রীড়া হল শান্তির প্রাঙ্গণ। আমি
এতিয়া আমি ইয়াৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ যি ছুপাৰ ডিভিজন ফুটবল লীগ, সেয়া আজি দ্বিতীয় বৰ্ষৰ ছুপাৰ ডিভিজন ফুটবল লীগ 2026 আজিৰ পৰা আমাৰ আৰম্ভ হৈছে। আচলতে আগতে আমাৰ এ ডিভিজন, বি ডিভিজন, উপক্ৰীয়া সন্থা এনেদৰে খেলবিলাক হৈছিলে, কিন্তু তাৰ দ্বাৰা এটা ইউনিফৰ্মিটি নাছিলে। সকলো টীমৰ মাজত এটা সমতাপূৰ্ণ পৰিৱেশ ক্ৰীড়া ক্ষেত্ৰখনত, বিশেষকৈ ফুটবলৰ ক্ষেত্ৰত ৰক্ষা কৰাৰ মানসেৰে আমি 2025 চনৰ পৰা প্ৰায় এক বছৰ, 1.5 বছৰ ধৰা চিন্তা চৰ্চাৰ অন্তত আমি 2025 চনৰ পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন লীগ আৰম্ভ কৰিলোঁ। আৰু এইবাৰ দ্বিতীয় বৰ্ষ। 8টা দল আচলতে ছুপাৰ ডিভিজনত আমাৰ যদিও থাকিব লাগে, উন্নীত হৈছিল, কিন্তু বিভিন্ন অসুবিধাৰ বাবে এইবাৰ 2টা দলে এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব নোৱাৰিলে। 6টা দলেৰে এইবাৰ আমাৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ছুপাৰ ডিভিজন লীগ 2026 অনুষ্ঠিত হৈছে। আৰু এই 6টা দলে আজিৰ পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছে। আৰু মই বিশেষকৈ ফুটবল শাখা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ, যাতে প্ৰতিকূল বতৰ সত্ত্বেও আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু আশা কৰিছোঁ কেওটা দলে ভাল ইয়াত উন্নত মানৰ খেল প্ৰদৰ্শন কৰিব। কাৰণ ছুপাৰ ডিভিজন যিটো খেলৰ মানদণ্ড, সেয়া বহুত উন্নত মানদণ্ডৰ হয়। আৰু সেইকাৰণে এই মানদণ্ড বজাই ৰাখিবলৈ সকলো টীমেই সক্ষম নহয়। তথাপি এই 6টা দলৰ পৰা আমি এটা উন্নত মানদণ্ডৰ খেল আকৰ্ষণ বিচাৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আমি আগন্তুক যি অসম ক্লাব ফুটবল চেম্পিয়নশ্বিপ, ASPL, আছাম ষ্টেট প্ৰিমিয়াৰ লীগ ইত্যাদি আমি যিবিলাক ষ্টেট লেভেল টুৰ্ণামেণ্ট হ'ব, তালৈ আমাৰ যোৰহাট জিলাৰ খেলুৱৈসকলে যাতে আগবাঢ়ি যাব পাৰে, তেওঁলোকে যাতে উন্নত প্ৰদৰ্শন এই টীমবিলাকত কৰিব পাৰে, সেই কথাটো আমি আশা কৰিছোঁ। মানে আচলতে কি হয়, ফুটবল ক্লাব একোটা বা ক্ৰিকেট ক্লাব একোটা চলাই ৰখাটো বহুত টান এমেচাৰ ক্ষেত্ৰখনত। ইয়াত বহুত খৰচা হয়, ক্লাববিলাকে সেয়া কৰিব নোৱাৰে। বহু সময়ত আমি দেখিছোঁ যোৰহাটতে বহু ক্লাব লুপ্ত হৈ গৈছে, নাইকিয়া হৈ গৈছে, অধুনা লুপ্ত হৈ গৈছে। বহুত টীমে সেইকাৰণে আগবঢ়াই নিব নোৱাৰে নিজৰ ক্লাববিলাকক। সেইকাৰণে আমি এইটো আচলতে এই বছৰৰ প্ৰচেষ্টা নহয়, আগতে চেগা চুৰুকাকৈ দিয়া হয়, কিন্তু আমি আজি 3 বছৰৰ পৰা এই ডিভিজন, আগতে এই ডিভিজন বুলিয়ে কৈছোঁ আছিলে, যিহেতু এই ডিভিজন ফুটবল আৰু এই ডিভিজন ক্ৰিকেট ক্লাববিলাকক আমি 15,000 টকাকৈ, প্ৰথম 10,000 টকাত আৰম্ভ কৰিছোঁ, 10,000 টকাকৈ আমি অনুদান দিছিলোঁ, তাৰপৰা ইয়াত 15 কৰা হ'ল। আৰু এইবাৰ আমি জিলা ক্ৰীড়া সন্থাৰ কাৰ্যনিৰ্বাহক সভাৰ অনুমোদন মৰ্মে আমি এইবাৰ এই ডিভিজনৰ ক্ৰিকেট ক্লাব আৰু ছুপাৰ ডিভিজনৰ ফুটবল ক্লাববিলাকক আমি 20,000 টকাকৈ আৰ্থিক অনুদান আমি ক্লাববিলাকলৈ আগবঢ়াইছোঁ। এয়া আচলতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ক্লাববিলাকৰ প্ৰতি টকা যি সমৰ্থন, তেওঁলোকৰ প্ৰতি সহমৰ্মিতা আৰু তেওঁলোকৰ প্ৰতি যে আমাৰ সমৰ্থন আছে, সেই তাৰ এটা